মোৰ একো লোকঢাক নাই, যি ভিতৰত আছে সেয়াই বাহিৰলৈ উলিয়াই দিওঁ, একো মিলাই মিলি নাথাকোঁ আৰু। এনেধৰণৰ কথা কিছুমান কৈ বিভিন্ন কামনাৰ গোলামী নিজেই কৰি তাৰ ফলত নিজৰ আন্তৰিক জগতত যি এক বিষাক্ততাৰ উদয় হৈছে, সেই বিষাক্ততাৰ প্ৰভাৱ আনলৈ দলিয়াই থাকোঁ আমি, আমাৰ দৰে বহু লোকে। আৰু তেনে কাম, তেনে পদক্ষেপ বৰ সুন্দৰ বুলিহে কৈ দেখুৱাওঁ। আচলতে সেয়া অজুহাত হয়। বিবেকহীনভাৱে বিভিন্ন কামনাৰ গোলামী কৰি কৰি নিজৰ আন্তৰিক জগতৰ বিভিন্ন আৱৰ্জনা আনৰ দিশে দলিয়াই থাকি তেনে পদক্ষেপক একো লোকঢাক নথকাকৈ ভিতৰত যি আছে বাহিৰলৈ সেয়াই উলিয়াই দিওঁ বুলি বৰ গৰ্বৰে কৈ থাকিলে আনৰ লগতে নিজৰ সৈতেও অন্যায় কৰা হ'ব। আমি বহু লোকে তেনে কৰি আছোঁ। বিভিন্ন কামনাৰ গোলাম হৈ যেতিয়াই তেতিয়াই যি টি বকি থাকোঁ আমি, আৰু অজুহাত দেখুৱাই কওঁ যে একো লোকঢাক নাই মোৰ, যি ভিতৰত আছে সেয়াই বাহিৰলৈ উলিয়াই দিছোঁ। সেই বুলি কোৱাতকৈ সজাগ হৈ সচেতন হৈ কেনেধৰণৰ ইচ্ছাৰ গোলামী কৰি কেনেধৰণৰ আৱৰ্জনা দলিয়াই আছোঁ আনৰ ফালে, সেয়া বুজিবলৈ চেষ্টা কৰি সমাধানকেন্দ্ৰিক হ'ব লাগিব আমি, যিমান সম্ভৱ বিবেচনাৰ সহায়ত। তেতিয়াহে আনৰ লগতে নিজকো বিভিন্ন বিষাক্ততাৰ গোলামীৰ পৰা বচাব পাৰিম, নিজৰ সীমিত পদক্ষেপৰ সহায়ত সেই ক্ষেত্ৰত প্ৰয়াস কৰিব পাৰিম। নহ'লে নিজেও বিভিন্ন কামনাৰ গোলাম হৈ সেইবোৰৰ ফলত নিজৰ আন্তৰিক জগতত পুহি ৰখা নানান আৱৰ্জনাৰ সৈতে সংলগ্ন হৈ সেই আৱৰ্জনাৰ প্ৰভাৱ আনৰ দিশেও দলিয়াই থকা হ'ব। বুজিব লাগিব আমি।